পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি স্বামীৰ অবৈধ প্ৰেমজনিত কাৰণতে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গৌৰীপুৰৰ সুখ্যাতি খাটা গাঁৱত আৰু এই সন্দৰ্ভত জনাই যাম সবিশেষ তথ্য পুনৰ ৰাজ্যত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা গৌৰীপুৰ সুখ্যাতা গাঁৱত সংঘটিত হৈছে বুৱাৰী হত্যাৰ ঘটনা স্বামীৰ অবৈধ প্ৰেমজনিত কাৰণত পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰাই শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বামী গৃহৰ ওপৰত বুৱাৰীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰি ঘৰত উলমাই ৰাখে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ ৰাজ্যত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে পৰকীয়া প্ৰেমজনিত কাৰণতেই সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা আৰু স্বামীৰ অবৈধ প্ৰেমজনিত কাৰণত পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ থকাৰ গুৰুতৰ অভিযোগ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে বুৱাৰীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰি ঘৰত উলমাই ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰিছে বুৱাৰীগৰাকীৰ পিতৃগৃহৰ পৰিয়ালে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও আৰক্ষী উপস্থিত হোৱাৰ আগতেই বুৱাৰীগৰাকীক নমাই ৰাখে এটা গুৰুত্বপূৰ্ণ খবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতেই বুৱাৰীগৰাকীক নমাই ৰাখে পৰিয়ালে আৰক্ষীয়ে বুৱাৰীগৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে এটা গুৰুত্বপূৰ্ণ খবৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গৌৰীপুৰৰ সুখ্যাতি খাটা গাঁৱত স্বামীৰ অবৈধ প্ৰেমজনিত কাৰণতেই পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে ইতিমধ্যে বুৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে স্বামী নুৰ ইছলাম শেখ শাহুৱেক নছিৰন বিবি আৰু হজৰত আলী মেম্বাৰ পৰিয়ালৰ লোক নজৰ উদ্দিন শেখ নুৰ ভানু খাতুন ৰাছিমা খাতুন শাহালম আৰু আইনাল হকৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰিছে বুৱাৰীগৰাকীৰ পিতৃগৃহৰ লোকে আৰু মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত তথ্য এয়া হত্যা নে আত্মহত্যা ইতিমধ্যে বুৱাৰীগৰাকীৰ পিতৃগৃহৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে এয়া আত্মহত্যা হ'ব নোৱাৰে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে আৰু পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বামী গৃহৰ বিৰুদ্ধে এই ঘটনা সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আমাৰ হাতত কি আগবঢ়াইছে রুফসি ইসলাম কয় বছর আবার 10-12 বছর না দেই শুনি বিয়ে দিছি রাতে কি খবর পাচ্ছি রাতে বলে দিনের বেলা কাজী হয়েছে সন্ধ্যেবেলা আরো কাজী হয়েছে রাতের বেলা যে আমরা শুনলাম বলে রাতের বেলা ওরা মারি নটকে থেছি তোমরা যা দেখায় গেলার মধ্যে লাগা নামে থেছি হ্যাঁ বলা ধরে নামে মারিয়ে নামে থেছি না কিছু করেনি ভালো আছে মারপিট করে বহুত পেশাল হয়েছে কেস করছি থানার ওসি টসি সবগুলো জিম্মে হায়া আর বাপ মা আসছে আসি থানার ওসির সাথে জিম্মে হায়া আর এগ্রিমেন্ট করে নিয়ে গেছে আর বাপ মা নিয়ে যা তারপরে কি হল আপোষায় আমরা আসি নিয়ে গেল নিয়ে যা তার ভিতরে এই যে কাজ করি এই যে কালকে যাওয়ার আছি এলে ব্যবহার এই লড়াটো অকলে কাম এই মারপিট করেছিলেন না মারপিট করেছি আর কি কইছ আপনার চলে আপনার কি কইছ যে লড়াটো খালি মারপিট করে না পরিবারের লোক না পরিবারের মারপিট না করে পরিবার সুদ দে সবাই হ্যাঁ মারপিট করে শ্বশুরি আছে যাও আছে নরন আছে জামাইতে আছে সবাই মিলে মারপিট সবাই মিলে আপনার চলে অত্যাচার করে যদি আপনি কি বিচার যেহেতু আপনার চলে কাল জোয়ারা থেকে দুপাইছে হ্যাঁ ওকত ভাঙি পড়িছে কি কব কি কেন কথা থাকিলে আপনার এখন কেমন শাস্তি লাগে শাস্তি না চাঁদা করে শাস্তি না আমাকে ফাঁসির দাবি না ফাঁসির দাবি না কে আমার
ফাঁসির দাবি লাগে আমার ফাঁসি না আমার ফাঁসি লাগে ফাঁসি লাগে আমার তো ভাল ছোৱালী বেমাৰ আদি নাই তো ভাল ছোৱালীক যে রাতের বেলা ইন্দিয়াম করি গলা চিপি মারি ফেলাল আমার ফাঁসি লাগে আপনার ছোৱালীর কেইটা সন্তান দুইটি একটা বেটা একটা বেটি পড়াশোনা না করায় একটা টুট পড়া আর একটা সরকারি মানে দুটা কোম্পানি হ্যাঁ হরি একটা 2.5 বছরই একটা 3.5 বছর আগত মোৰ ভণ্টি বিয়া দিছিল বিয়া দিয়াৰ পিছত কাজিয়া চলি আছে মাৰপিট কৰি আছিলে আগতে আমি গাঁৱৰ মানুহ আহিছিল ঘৰৰ পৰা এৰি দিছোঁ এৰি দিয়াৰ পাছত এতিয়া আকৌ ৰূপসী দাও ভাঙি থানাত আমি ইজাহাৰ এখন দিছিলোঁ তাৰ পৰা একশ্যন হোৱা নাই আকৌ আমি গৌৰীপুৰত আহি কেনে এটা ইজাহাৰ দিছিলোঁ এতিয়া চাগে ইজাহাৰটো দিয়াৰ পাছত ল'ৰাটো ঘৰৰ পৰা মানুহ আহিছে আমি আহিছোঁ আহি পেলাই মানে এটা আপচ দি পাতে আপচ হৈ পেলাই লৈ গৈছে ভণ্টিটো লৈ যোৱাৰ পাছত এতিয়া ভণ্টিটো যোৱাৰ ৰাতি কালি মাৰপিট কৰিছে মাৰপিট কৰি মাৰি ফেলি ওলমাই থৈ দিছে তাৰপিছত যাই মোৰ ভাগিনাই ফোন কৰিছিল যে মায়েক মাৰি আছে মাৰি থকাৰ পিছত আমি গ'লোঁ যাই পেলাই চাওঁ মোৰ ভণ্টিটো মাৰি পেলাই ওলমাই থৈ দিছে কাৰ লগত বিয়া হৈছিল নুৰ ইছলাম ঘৰ কথা তাৰ ঘৰ সেই দাও ভাঙি হেৰি চুকেতি ঘাটা আপোনালোকে তাত গৈছে কালি ৰাতি গৈছিলোঁ আমি গৌৰীপুৰ থানাৰ পাৰ্মিশ্যন লৈ আমি কালি ৰাতি গৈছিলোঁ যাই চাওঁ যে ভণ্টিটো মৰি আছে তাৰপিছত আৰক্ষীয়ে গৈ কি কৰিলে আৰক্ষী গৈছিলে গৈ কেনে ইনকুৱাৰী কৰি ভণ্টিটো পষ্টমৰ্টমৰ কাৰণে ধুবুৰী মেডিকেলত লৈ আছে ল'ৰাজনক আটক কৰিছে নেকি ল'ৰাজনক আটক কৰি এতিয়া লকাপত থৈ দিছে ল'ৰাটোৰ নাম আছে নুৰ ইছলাম কিমান দিন আগত বিয়া হৈছে আজিৰ পৰা 10 বছৰমান আগত বিয়া হৈছে এটা ল'ৰা এটা ছোৱালীও আছে আপোনালোকে তাত গৈছে হয় আপোনাৰ যে ভনীয়েক আছে হয় এতিয়া শৰীৰত কিবা মাৰপিটৰ কিবা চিহ্ন পাইছিল আছে স্পট আছে 2-3 জেগাত স্পট আছে কি সন্দেহ হয় যে তাক মাৰপিট এটা কৈছে ফাৰ্ষ্ট দিয়ে মৰি থকা বুলি কৈছে ফাৰ্ষ্ট দিয়ে আমি যেনেকৈ চাইছোঁ এতিয়া কিন্তু ফাৰ্ষ্ট দিয়ে মৰা নহয় মাৰি তাক তলত পেলাই থৈ দিছে আপোনালোকৰ সন্দেহ হয় হয় এই হত্যাকাণ্ডৰ লগত জড়িত কোনে থকা বুলি আপোনালোকে ভাবে এইটো আছে জড়িত আছে আপোনাৰ তাৰ এই নুৰ ইছলাম আছে তাৰ ঘৰৰ মানুহ পৰিয়াল আছে আৰু হজৰত আছে নছিৰুন বিবি তাৰ মাকটো নছিৰুন বিবি তাৰ লগতে আৰু কেইজনমান আছে তাৰ দেউতাক নজৰুদ্দিন আছে এজাহাৰ এই মাত্ৰ দিছোঁ কেইজনৰ নামত হৈছে 7জন মানুহ আছে কি বিচাৰে এতিয়া তোমালোকে এতিয়া আমি ন্যায় বিচাৰোঁ যেতিয়া আমাৰ ভণ্টিটো নোহোৱা হৈ গ'ল এতিয়া আমি ন্যায় বিচাৰোঁ ন্যায় লাগে আমাক ঠিক আছে ভণ্টিটো এনে সন্তান কেইটা এটা ল'ৰা এটা ছোৱালী ল'ৰাটো ডাঙৰ ছোৱালীটো সৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330